নমস্কাৰ DY 365 দৃষ্টিপাতৰ সৈতে মই প্ৰাণজিৎ শইকীয়া আজি সেইজন বিশেষ ব্যক্তি মোৰ অতিথি দৃষ্টিপাতত যিজন ব্যক্তিক কেন্দ্ৰ কৰি প্ৰায় 1.5টা দশক অসমত ৰাজনীতি নিয়ন্ত্ৰণ হৈ আছে নিৰ্বাচনৰ সময়ত দেখা যায় হেয়তিভাৱে সকলো ইস্যুৱে তল পৰে আৰু একমাত্ৰ চৰ্চিত হয় বাৰে বাৰে চৰ্চিত হয় তেওঁৰ নামটোহে তেওঁক লৈ আতংক আৰু তেওঁক কেন্দ্ৰ কৰিয়েই হেয়তিভাৱে ঘূৰিবলৈ লৈছে ৰাজ্যৰ ৰাজনীতি সেই বিশেষ ব্যক্তিজন AIUDFৰ সভাপতি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়া দৃষ্টিপাতত মোৰ অতিথি আজমল ডাঙৰীয়া মই মোৰ শ্ব'লৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম বিগত কেইবাটাও নিৰ্বাচনত ৰাজনীতিত আপুনিয়েই কেন্দ্ৰবিন্দু হৈ আছে আপোনাক কেন্দ্ৰ কৰিয়েই ৰাজনীতিটো নিয়ন্ত্ৰণ হয় সকলো ইস্যু নিৰ্বাচনৰ সময়ত তল পৰে এই কথাটো ভাবি আজমলৰ আপোনাৰ কি অনুভৱ হয় কোনো অনুভৱ হোৱা নালাগে যে ক্যালকুলেটেড ৰিস্ক ইট ওয়াজ এ ক্যালকুলেটেড ৰিস্ক যেতিয়া আমি দেখিছোঁ যে আমাৰ গোটেই অসমত স্পেচিয়েলি মই মাইনৰিটিৰ কথা কওঁ যিসকলে 70 বছৰৰ পৰা ৰাজত্ব কৰি আছে যিসকলে মাজে মাজে 5 বছৰ 2 বছৰ 3 বছৰ কৰিছে অসমত স্পেচিয়েলি মাইনৰিটি মানুহবিলাকক ইমান ডিপ্ৰাইভ কৰিছে যে এইসকলৰ ক'ব লগা একো থকা নাই আপুনি যে ক'লে 70 বছৰ ধৰি যিসকলে বঞ্চনা কৰি আছে মাইনৰিটি বঞ্চনা কৰি আছে ৰাজনৈতিক নেতৃত্বই বঞ্চনা কৰি আছে সেই 70 বছৰৰ ভিতৰত আটাইতকৈ বেছি সময় ক্ষমতাত থকা দলটোৰ সৈতেতো আপুনি নিৰ্বাচনী মিত্ৰতা কৰিবলৈ আগবাঢ়িছে সেইটো আলক কথা চাওক কালিৰ শত্ৰু আজিৰ মিত্ৰ হৈ যাব পাৰে দিস ইজ দ্য পলিটিক্স and this is the beauty of politics এটি পলিটিক্স কালিৰ যিমান আজি বিজেপি দিল্লী যিমান ৰাজত্ব কৰি আছে সব বিজেপিৰ মানুহ আছে লিখি এতিয়া এক এক কৰি লৈ আছে একজনক মিনিষ্ট্ৰি দি দিছে শেষ হৈ গ'ল আৰু একজন আহিছে এজনক লৈছে এজনক মিনিষ্ট্ৰি দি দিছে হৈ গ'ল দিস ইজ দ্য বিউটি এটো আমাৰ ডেমক্ৰেসিৰ বিউটি 5 বছৰ ক্ষমতাত থকাৰ পিছতো বিজেপিয়ে এতিয়া ৰাজনীতি কৰিবলগীয়া হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনাক মূল ইস্যু কৰি ল'বলগীয়া হৈছে আপোনাৰ নাম লৈ সদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া বিজেপিয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে মানুহক কৈছে যে বিজেপিক যদি সমৰ্থন জনোৱা নহয় তেতিয়াহ'লে আজমল মুখ্যমন্ত্ৰী হ'ব এই অভিযানটোক বিজেপিৰ এই অভিযানটোক বদৰুদ্দিন আজমলে কি ধৰণে গ্ৰহণ কৰিছে বদৰুদ্দিন আজমলে তো ক্লিয়াৰ কৰি দিছে বোলে মই চিফ মিনিষ্টাৰৰ প্ৰাৰ্থী নহয় মই ডেপুটি চিফ মিনিষ্টাৰৰ কেণ্ডিডেট নহয় আমাৰ এইটো নালাগে হইলে মোৰ কথা হ'ল আজি কিয় আনিব লগা হৈছে আপোনাৰ প্ৰশ্নটোই মোৰ প্ৰশ্ন যে বিজেপি দেখিছে যে 5 বছৰ আগত মোদী সাহেবে যেটো কৈছিল অসমত আহি যে আমি 25 লাখ মানুহক চাকৰি দিম গোটেই ভাৰতবৰ্ষত কৈছিল আমি 2 কোটি মানুহক চাকৰি দিম চাকৰি দিব পৰা নাই নট এ সিঙ্গল মানুহ এতিয়ালৈকে চাকৰি দিব পাৰিছে মহঙ্গাই আমি কম কৰিম মূল্য বৃদ্ধিটো ৰোধ কৰিম কৰা নাই বলকে সেই টাইমত বুধা 50-55 লৈকে পেট্ৰল টেটৰ যেটো এতিয়া গৈ 100% পাইছে 100 লৈকে গৈ পাইছে মূল্যবৃদ্ধি ডবল হৈ গৈছে যে মোদীজি বিজেপি যেতিয়া মই নিজৰ পাৰ্লিমেণ্টত আছো মই দেখো যে এই টাইমত মূল্যবৃদ্ধি 5 টকা বাঢ়িলে ইসকলে হাংগামা কৰে গোটেই ভাৰতবৰ্ষ বন্ধ কৰি দিয়ে হাংগামা কৰি দিয়ে বোলে এই 5 টকা বাঢ়িছে চৰকাৰে কন্ট্ৰোল কৰিব হেইটোৰ ওপৰত এই মোদী পাৰ্টি আহিছে মোদীজি এইটোৰ ওপৰত অসম চৰকাৰেও পাৰা নাই আৰু দিল্লী চৰকাৰেও পাৰা নাই আমাৰ নিবনুৱা সমস্যা কন্ট্ৰোল কৰিব পৰা নাই আজি মই ডাউন 50,000 60,000 মানুহ থাকে মই খুদ বোলে মোদীজি কোনো চাকৰি দিছে নেকি নট এ সিঙ্গল ম্যান এজন মানুহ হাত উঠায় বোলে আমি চাকৰি পাইছো মোদীজি আহাৰ পিছত বা দিল্লীত বা অসমত আহাৰ পিছত আমি কোনো চাকৰি পোৱা নাই এতে কথাটো কওক যে বাৰে বাৰে মানুহক আতংকিত কৰা হৈছে আপুনি মুখ্যমন্ত্ৰী হ'ব বুলি আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাত বাধা ক'ত আপুনি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে নেকি হোৱাত তো সাংবিধানিক কোনো বাধা নাই হলে আমাৰ বিজেপিৰ আৰু বিজেপিৰো মোৰ হিচাপে আজিলৈকে সৰ্বানন্দ সোণোৱালে এইটো কোৱা নাই যে বদৰুদ্দিন চিফ মিনিষ্টাৰ হ'ব ৰঞ্জিত দাসেও এইটো কোৱা নাই বদৰুদ্দিন চিফ মিনিষ্টাৰ হ'ব এজনী মানুহ যি মানুহজনে বিজেপিক আনিছে যেতিয়ালৈকে সেই মানুহজন কংগ্ৰেছত আছিল বিজেপি আহিব পৰা নাই যিদিনাৰ পৰা হি আহিছে তাৰ ফৰ্মুলাটো কামিয়াব হৈছে বিজেপিৰ কাৰণে এইটোৰ কাৰণে হি এটাই কৈ আছে যে বদৰুদ্দিন আজমল চিফ মিনিষ্টাৰ হৈ যাব বদৰুদ্দিন আজমল এইটো হৈ যাব বদৰুদ্দিন আজমল বাঘ আহি আছে আপোনালোকক খাই ল'ব শেষ কৰি দিব তে এইটো মই কৈ আছো যে এতিয়া যোৱাবাৰ আপোনালোকৰ ৰেকৰ্ডিঙত আছে মোদীজি যেতিয়া আহিছিল মানুহ পাগলৰ নিচিনা ওলাই আহিছিল
এইবাৰ এইটো নাই, সেই চমকটো নাই। মোৰ হিচাপতে কমচে কম 50% ডাউন হৈছে, হ'ব পাৰে কিছু ওপৰত নিছে, 50% ডাউন হৈছে। যোৱাবাৰ ইলেকশ্যনত বোধহয় 10 বাৰ মোদীজী অসমত অহা নাই, এইবাৰ 5 বাৰটো কালিলৈকে হৈ যাব, আৰু কমচে কম 5 বাৰ আৰু আহিব লাগিব। অমিত শ্বাহজী ছেকেণ্ড মেন অন দ্য লাইন, তেখেতো 5 বাৰ এতিয়ালৈকে আহি পাইছে, আৰু কমচে কম 5 বাৰ 6 বাৰ আহিব লাগিব। এইটো কি বুজা যায় যে এইসকলে ভয় খাই আছে, ভয় কেত আছে, কম্পন হৈ আছে এইসকলৰ ভিতৰত, বোলে অসমত কি হ'ব, অসমত কি হ'ব, অসম আমাৰ হাতৰ পৰা যাব। এতিয়া চবচে ডাঙৰ ইছ্যু কি, মানে কোনো এটাতো কাম কৰিব পৰা নাই, যিটো মই গণাইছোঁ এতিয়ালৈকে, আৰু বহুত কিছু আছে, এইটো কৰিব পৰা নাই। এতিয়া কি কৰিব লাগে, বাঘ আহিব। বাঘ কোন? আজমল। মোগল বুলি কৈছে আপোনাক, মোগল বুলি কৈছে। অসমৰ মানুহক আহ্বান জনাইছে যে মোগলক যি ধৰণে প্ৰতিৰোধ কৰিছিল, আজমল মোগলক প্ৰতিৰোধ কৰক। কি অনুভৱ হয় তেতিয়া, কেনেকুৱা লাগে আপোনাৰ? মই অকলে অকলে বহিলে হাসি থাকোঁ, এই মানুহজনৰ চিন্তাৰ ওপৰত মই হাঁহি থাকোঁ যে এই মানুহজনে খালি বদৰুদ্দিনক বুৰ্বক বনোৱা নাই, গোটেই অসমৰ মানুহ, অসমবাসীসকলক পাগলৰ নিচিনা ভাবি আছে যে এই মানুহবিলাকৰ দিমাগ নাই, ব্ৰেইন নাই, পঢ়া লিখা নহয়, অশিক্ষিত মানুহ। তেখেত নাজানে আজি আমাৰ অসমৰ ল'ৰা ছোৱালীসকলে ৱৰ্ল্ডত আমেৰিকাত গৈ কম্পিটিশ্যন কৰি আছে, ইউকেত গৈ কম্পিটিশ্যন কৰি আছে, জাৰ্মানীত গৈ কম্পিটিশ্যন কৰি, আৰু ভাৰতবৰ্ষতো কৰি আছে, বহুত জেগাত নম্বৰ 1 আহিছে, আমাৰ ৰেকৰ্ড আছে। এই মানুহজনে পাহৰি যায়, যেতিয়া স্পীচত উঠে বোলে খালি অলপ ডান্স কৰি দিলে আৰু বদৰুদ্দিনক দুশ্মন দেখাই দিলে মানুহবিলাকে মাল পাব। এইবাৰ ইলেকশ্যনত তেখেত গম পাব যে বদৰুদ্দিনক ভিলেন বনাই লাভ হৈছে না লোকচান হৈছে। যিমান দিনৰ পৰা বদৰুদ্দিনক ভিলেন বনাই আছে, আমাৰ ভোটটো বাঢ়ি আছে, মই দেখি আছোঁ, আমাৰ ভোট, আমাৰ পপুলাৰিটি বাঢ়ি আছে। আপোনাৰ নে কংগ্ৰেছৰ নে মিত্ৰজোঁটৰ সন্মিলন? যিটো মত যেতিয়া বাঢ়িব, আমাৰ মিত্ৰজোঁটৰ বাঢ়িব, মিত্ৰজোঁটৰ বাঢ়িব। আৰু সেইফালে মানুহে বুজি আছে বোলে এই মানুহজনে কি আমাক পূৰ্বক ভাবে নেকি। এতিয়া কংগ্ৰেছৰ সৈতে যে আপোনাৰ দলৰ নিৰ্বাচনী মিত্ৰতা হৈছে, ৰাজনৈতিক মিত্ৰতা হৈছে, ইয়াৰ ফলত কাৰ বেছি লাভ হ'ব, কংগ্ৰেছৰ নে আপোনাৰ দলৰ? দুইজনৰ বহুত লাভ হ'ব। কেনেকুৱা এংগুলত? নহ'ব, চাওক, আমাৰ যিমান চিটত আমাৰ ভোট আছিল আৰু কংগ্ৰেছৰ ভোট আছে, মিত্ৰতাৰ ওৱান অফ দ্য ৰিজন এইটোতো আছে যে আমি আৰু কংগ্ৰেছে মিলি যুদ্ধ কৰিছোঁ 2-3 বাৰৰ পৰা। ৰিজাল্ট আমি দেখিছোঁ, কংগ্ৰেছো হাৰিছে, আমিও হাৰিছোঁ, মাজত AGP ওলাই গৈছে আগত, বা বিজেপি আৰম্ভ হৈছে, তো বিজেপি চব লৈ গ'ল। এইটোৰ কাৰণে আমি এইবাৰ চেষ্টা কৰি দিছোঁ। যেতিয়া আমাৰ ভোটাৰসকলে দেখিছে আজমল সাহেব আৰু কংগ্ৰেছ এক প্লেটফৰ্ম আহি গৈছে, ইসকলৰ বিশ্বাসটো বহুত বাঢ়ি গৈছে, কনফিডেন্স লেভেলটো বহুত হাই হৈ গৈছে। নিয়াৰেষ্ট আমি পাৱাৰলৈকে যাম, যিটো মানুহে আজি 15 বছৰ 20 বছৰ পৰা বিচাৰিছে যে আজমল সাহেব গঠবন্ধনক লৈ পাৱাৰত যাব লাগে। পাৱাৰত আজমল সাহেব আহিলে, আজমল সাহেবৰ যে মেণ্টেলিটি আছে, ডেভেলপমেণ্টৰ মেণ্টেলিটি আছে, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ মেণ্টেলিটি আছে, এডুকেশ্যনৰ লাইনে, এগ্ৰিকালচাৰৰ লাইনে যে আমাৰ মেণ্টেলিটি আছে, মানুহৰ আস্থা আছে, বোলে এই মানুহজন যদি পাৱাৰত যায়, কালি চৰকাৰৰ যিকোনো লাইনে থাকক, যদি থাকে আমাৰ অসমৰ এটা সুদিন আহিব, অসমৰ এটা গোল্ডেন ইয়াৰ এৰা আৰম্ভ হ'ব, এইটো মানুহকে ভাবি আছে। এটা কথা চৰ্চা হৈছে যে সংখ্যালঘু অধ্যুষিত যিবিলাক সমষ্টি, সেই সমষ্টিবিলাকত বহু সমষ্টিত আপোনালোকে কংগ্ৰেছ দলৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব, ফ্ৰেণ্ডলি কণ্টেষ্ট হ'ব বুলি কৈছে। মিত্ৰতাৰ পাশত আবদ্ধ হোৱাৰ পিছত এই বন্ধুত্বমূলক যিটো প্ৰতিদ্বন্দ্বিতাৰ কথা আহিছে, সেইটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব? চাওক, মোৰ হিচাপে এইটো এতিয়ালৈকে ফাইনেল হোৱা নাই, পেপাৰ পত্ৰিকাতেই আছে, ৰিয়েলিটি ভিতৰত এইটো নাই। আমি 99% চেষ্টা কৰি আছোঁ যে যিমান কংগ্ৰেছে পাব, যিমান আমি পাম। এৰা ধৰাৰ ভিতৰত ছিংগল কেণ্ডিডেট, এৰা ধৰাৰ ভিতৰত হ'ব লাগিব, আমিও ছেক্ৰিফাইচ কৰিব লাগিব। আৰু আমি মতলব এটা বুজাবুজিৰ ভিতৰত, আমি এইটো কৰা নাই বোলে আমাৰ বহুত চিট লাগিব, আমি এইটো নকৰোঁ। আমি এটা বুজাবুজিৰ ভিতৰত এনেকুৱা এটা ফৰ্মুলাত যাম যে কোনো জাতৰ ক্লেছ নাথাকিব, আৰু এইটোৰ কাৰণে ভোটাৰসকলে ভাল এটা ক্লিয়াৰ মেণ্ডেট পাই যাব যে আমি যদি এই লাইনে ভোট দিওঁ, আমাৰ ভোটটো কামত লাগিব আৰু ভোটটো বেকাৰ নাযায়। এইটো আমি কৰিম। এতিয়া আপুনি 99% সেইটো ক্ষেত্ৰত কনফাৰ্ম কৰিছে, 1% এতিয়াও বাকী আছে। সেই 1%ৰ যিটো সম্ভাৱনা, সেই ক্ষেত্ৰত যদি মই কওঁ, যোৱাবাৰৰ লোকসভা নিৰ্বাচনত আপোনালোকৰ মাজত এটা
বুজাবুজি হৈছিল যাৰ কাৰণে আপোনালোকে আনঅফিচিয়েলি বুজাবুজি হৈ গৈছিল, জেণ্টেলমেন প্ৰমিছ হৈছিল। কিন্তু সেইটো কংগ্ৰেছে ফাৰ্ষ্ট ফেজত আপোনালোকে ৰাখিলে, কিন্তু শেহৰ ফালে কংগ্ৰেছে সেইটো নাৰাখিলে। সেই ধৰণৰ পৰিৱেশ এইবাৰো যে সৃষ্টি নহ'ব সেইটো এভইড কৰাৰ কাৰণে কালি মোৰ যিটো ৰাহুল গান্ধীজীৰ লগত মিটিং আছিল, এইটো আছিল মই প্ৰথম চৰ্ত ৰাখিছিলোঁ। কি ৰাখিছিল? মই প্ৰথম কণ্ডিশ্যন ৰাখিছিলোঁ আমাৰ যে জিতেন্দ্ৰ সিং সাহেব আছে বা অসম কংগ্ৰেছৰ লগত, যে এইবাৰ যিমান মাত হ'ব ভাই আল্টিমেটলি গৈ ৰাহুল গান্ধীজীৰ টেবলত ফাইনেল হ'ব লাগিব। ৰাহুল গান্ধীজীৰ টেবলত যদি ফাইনেল হৈ যায় আমি বুজিম এইবাৰ আমাৰ লগত সেইটো নহ'ব যিটো যোৱাবাৰ হৈছে। তো এইটো কালি আমাৰ তাৰমানে ইয়াৰ নেতৃত্বতকৈ আপুনি কৈছে যে ফাইনেল সিদ্ধান্ত ৰাহুল গান্ধীৰ টেবলত, মই কৈছোঁ খোলাখুলি ৰাহুল গান্ধীজীৰ টেবলত হ'ব লাগিব, ইমানলৈকে মই কৈছোঁ। আৰু কালি এইটো হৈছে, হোৱাৰ কাৰণে মোৰ এটা আশা আছে। তাৰমানে এতিয়াও ৰাজ্যিক নেতৃত্বৰ ওপৰত আপোনাৰ এটা সন্দেহ আছে, আস্থা আছে, 100% আছে। তথাপিও এইটো আমি চান্স লোৱা নাই, বন্ধ কৰি দিছোঁ। একেবাৰে ৰাহুল গান্ধীয়ে ফিক্স কৰিব। আৰু কিবা কথা পাতিছিল স্পেচিফিক, যিখিনি আপুনি প্ৰকাশ কৰিব পাৰে? কৌশলগত কথা কিন্তু আপুনি প্ৰকাশ নকৰিবই, ষ্ট্ৰেটেজিক কথাখিনি। আৰু কিছু কথা না, তেখেত মোক কৈছে, ৰিকুৱেষ্ট কৰিছে, আজমল চাহাব আপুনি লাষ্ট এটা ভাষণ দিছে জেগাত তেখেত নাজানে, মই জানো, বাগবৰত, যিটোত অলপ হিসকলৰ হিচাপে কমিউনেল লাইনে কৈছে। মই বিজেপিয়ে অল ইণ্ডিয়া লেভেলত যি কাম কৰি আছে, কৈ আছে, তেখেতৰ লিডাৰসকলে যিটো কাম কৰি আছে, সেইটোৱে মই যিটো বাস্তৱিক কথা আছিল সেইটো মই তাত কৈছিলোঁ। ইসকলে ভাবিছে বোলে এইটো অলপ কমিউনেল লাইনে গ'ল। মই কৈছোঁ বোলে ঠিক আছে, মই এইটো চেঞ্জ কৰি দিছোঁ। সেই লেকচাৰৰ পিছত 10টা লেকচাৰ মই দিছোঁ। যদি আপোনালোকৰ লাগে মোৰ ৰেকৰ্ডিং আনি আপোনালোকে চাওক, সেইটোত কোনো এটাত আপুনি হাত দিব নোৱাৰে। মই টোটেল চেঞ্জ কৰি দিছোঁ। মানে কমিউনেল কথা কোনেও নকয় এতিয়া? নকয় কোনো। এটা কথা হৈছে বিগত নিৰ্বাচন বা বিগত লোকসভা নিৰ্বাচনৰ যিটো পৰিস্থিতি আছিল সেইবাৰতকৈ এইবাৰৰ পৰিৱেশ আৰু পৰিস্থিতি কিছু সুকীয়া হ'ব। কাৰণ বহু সংখ্যালঘু অধ্যুষিত সমষ্টিত AJP জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ এটা ভেটি গঢ় লৈ উঠিছে। তেনে ক্ষেত্ৰত এই আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিংটোত, মিত্ৰতাটোত যদি AJP আৰু ৰাইজৰ দল নাহে, তেতিয়াহ'লে বেলেগ শক্তি লাভান্বিত হ'ব নেকি? বেলেগ শক্তি নহয়, এইটো খোলাখুলি কথা যে ৰাইজৰ দল হওক আৰু AJP হওক, সিসকলে যিমান কাম কৰি আছে মাইনৰিটি এৰিয়াত কাম কৰি আছে। ৱাই আপোনালোকে কৈ আছে বিজেপিক আমি ইয়াৰ পৰা ৰোধ কৰিব লাগে, বিজেপি আউট কৰিব লাগে। যদি এইটোই টাৰ্গেট আছে আপোনালোকে আমাৰ লগত আহক, আমি বিজেপিৰ কাৰণে ফাইট কৰি আছোঁ। আপোনালোকে এজন নতুন একটা দল হৈছে, 3 মাহ হোৱা নাই, আপোনালোকে কিমান বেছি থেকে বেছি ফাইট কৰিব? হা, আপোনালোকে কাম কৰিব পাৰিব, যিটো আপোনালোকে কৰি আছে ইণ্টেনশ্যনেলি বা আনইণ্টেনশ্যনেলি আপোনালোকে এইটো কৰি আছে, এইটো ভুল হৈ আছে। আপোনালোকে চিন্তা কৰক। সব নেতৃত্বসকলক মই আহ্বান জনাইছোঁ যে আপোনালোকৰ এই কামটোৱে মাইনৰিটিৰ আমাৰ যিমান এৰিয়াত আপোনালোকে 100% কাম কৰি আছে। বাকী কোনো জেগাত আপোনালোকে কাম এতিয়ালৈকে মই দেখিব পৰা নাই। আপোনালোকে সৰু সৰু 2-4টা মিটিং কৰি আছে। ফুল আপোনালোকৰ ষ্টেণ্ডটো আপোনালোকে দুইজনেই মাইনৰিটি এৰিয়াত লগাইছে। মতলব কি হ'ব? আমি দুইজনতো আগে আছিলোঁ, আমি বুজাবুজি কৰিলোঁ, সেই লোকচানটো নোহোৱাৰ কাৰণে, সেই লোকচানটো কৰাৰ কাৰণে এতিয়া নতুন 2টা দল ওলাই পৰিছে। আপোনাৰ সন্দেহ হৈছে নেকি দল দুটাৰ ওপৰত? 100% মোৰ সন্দেহ হৈছে। কি ধৰণৰ সন্দেহ আছে? যে মাইনৰিটি ভোট আজি কোনো জেগাত, কিছু না কিছু জেগাত মাইনৰিটিৰ ভোট ৰাইজৰ দলে লৈ যাব, কিছু না কিছু মাইনৰিটিৰ ভোট আমাৰ AJP লৈ যাব। এইটো যদি হয় আল্টিমেটলি লোকচান কাৰ হ'ব? আমাৰ কংগ্ৰেছৰ মহাগঠবন্ধনৰ লোকচান হ'ব আৰু বিজেপিৰ ডাইৰেক্ট ফায়দা হ'ব। ইনডাইৰেক্ট নহয়, ডাইৰেক্ট ফায়দা হ'ব। এইটোৰ কাৰণে সাহস পাই বিজেপি এতিয়া কৈ আছে, হেমন্ত বিশ্ব শৰ্মা সাহেবে কৈছে আমি 20টা না আৰু কিছু বেছ চিট আমি মাইনৰিটি এৰিয়াৰ পৰা উদ্ধাৰ কৰি ল'ম। সেইটো সাহস AJP আৰু ৰাইজৰ দলে দিছে নি? তেওঁ দি আছে, ফাইনেন্স কৰিছে না, মই এইটো নকওঁ। ফাইনেন্স কৰিছে, ফাইনেন্স ক'ৰ পৰা আহি আছে সেইসকলে জানে। মোৰ এইটো মেটাৰ নহয়। মোৰ এটাই আহ্বান হ'ল সেইসকলক আপোনাৰ মাধ্যমে যে আপোনালোকে এতিয়াও চিন্তা কৰক, চিৰিয়াছলি চিন্তা কৰক যে কোনো না কোনো জায়গাত ষ্ট্ৰেটেজিত আপোনালোকৰ এটা ভুল হৈ আছে। ইনডাইৰেক্টলি আপোনালোকে একফালে কৈ আছে আমি বিজেপিৰ বিৰুদ্ধে কৰি আছোঁ আৰু একফালে বিজেপিক আপোনালোকে সাহায্য কৰি আছে। এইটো ডাঙৰ এটা ক্ষতি হৈ যাব পাৰে মহাগঠবন্ধনৰ, আৰু আল্টিমেটলি বিজেপি এইটোৰ কাৰণে পাৱাৰত আহি যাব পাৰে। এইটো কাৰণে আপোনালোকে চিন্তা কৰক, মোৰ এইটো আহ্বান। সেইকাৰণে প্ৰয়োজনত অখিল গগৈক আপুনি সাক্ষাৎ কৰিব বিচাৰিব নেকি? তেওঁ বহু ৰাজনৈতিক নেতাই তেওঁক ইতিমধ্যে সাক্ষাৎ কৰিছে। আমাৰ মানুহ মিলিছে,
আৰু আমি ভিতৰে ভিতৰে চাওক এইটো ক'ব নালাগে কিয় ক'লে এইসকলৰ ৰাইজৰ দল আৰু AJPৰ দুইটা এটা বুজাবুজি হৈ গৈছে তে আমি একজনলৈকে মিলিতো নহ'ব মই কালি দিল্লীত আছিলোঁ আমাৰ 2-3 জনক মই দায়িত্ব দিছোঁ বোলে আপোনালোকে অখিল গগৈৰো ভেট কৰক আৰু আমাৰ যে কি নাম লুৰিণজ্যোতি গগৈৰ লগতো আপোনালোকে ভেট কৰক যদি সকলে বুজিলে এতিয়া ভাল হ'ব আৰু নবুজিলেতো এটা লোকচান আছেই আছে মই এটা কথা আছে পলিটিকেলি সিসকলে যদি সঁচা বিচাৰে যে কমচে কম পলিটিক্সত বাহিৰত চিঞৰিলেতো নহ'ব আমি 15 বছৰ অপজিশ্যনত থাকিছোঁ একো আমি কৰিব পৰা নাই সিসকলে যদি সঁচা বিচাৰে ৰিয়েলি অসমৰ ডেভেলপমেণ্টৰ কাৰণে সেইটোৰ কাৰণে ভিতৰত যাব লাগিব এছেম্বলিৰ ভিতৰত যাব লাগিব পাৱাৰত আহিব লাগিব আৰু সেইটোৰ কাৰণে এটাই ৰাস্তা আছে যে আমাৰ লগত যদি আহি যোগদান কৰে কেনে আমি উইদিন 3 months আমি 15 বছৰৰ পৰা মেহনত কৰি আছোঁ ইসকলে উইদিন 3 months কিমান চিট বেছি থাকি বেছি আনিব পাৰিব ইসকলে কোনেতো কৈ আছে 10 আনিম কোনে কৈ আছে 15টা আনিম বোলে আমাৰ 15 বছৰৰ এক্সপিৰিয়েঞ্চ আছে যেটো মই অপেনলি কওঁ যে ইসকলে বেছি পাওক আমাৰ দোৱা থাকিব বেছি থাকি বেছি চিট পাওক আমাৰ কোনো কেনে মেইন ষ্ট্ৰীমত আহি ইসকলে ফাইট কৰি আছে ইলেকশ্যন লৰি আছে ইলেকশ্যনৰ মাধ্যমত আব হয়নে মোৰ এটা ডাউট আছে যে আপোনালোকে আমাৰ লগত আহি পাৱাৰ শ্বেয়াৰ কৰাৰ চেষ্টা কৰক যদি আমাৰ লগত আহে মই এটা প্লাছ পইণ্ট যেটো কৈ আছোঁ খুদা খুদি এতিয়া মই যেটি ক'ম যে যিমান চিটত আপোনালোকে টাৰ্গেট লৈছে আমাৰ 10,000 15,000 20,000 25,000 লৈকে আমাৰ মাইনৰিটি ভোট আছে যি ভোটটো আমাৰ কংগ্ৰেছ আৰু UDF-এ সব জায়গাতো কংগ্ৰেছক ভোট নিদিয়ে বোলে একশ্যন আমি কেণ্ডিডেট দিম 126 চিটত সেইটো নহ'ব বোলে এই যে ভোট আমাৰ ৱেষ্টেজ যাব এই ৱেষ্টেজ ভোটটো আমি যদি আপোনালোকক ট্ৰান্সফাৰ কৰি দিব পাৰিম আৰু নিশ্চয় হ'ব যদি লুৰিণজ্যোতি মানুহ যদি আহি যায় যদি অখিল গগৈৰ নিচিনা মানুহ আহি যায় আমি এইটো 100% পলিটিকেলি মই কৈ আছোঁ আমি ট্ৰান্সফাৰ কৰিব পাৰিম আপোনালোকৰ আমাৰ ভিতৰত কি ডিফাৰেঞ্চেছ আছে আৰু কি আমাৰ সিমিলাৰিটি আছে আপোনালোক কা বিৰোধী আমি কা বিৰোধী আপোনালোকে অসম একৰ্ড ইমপ্লিমেণ্ট কৰিব লাগে আমি অসম একৰ্ড আমি মানুহ আমি আৰম্ভণিৰ পৰা এইটো আছে আমাৰ কোনো সেকেন্ড কোনো ষ্ট্ৰেটেজি নাই ষ্ট্ৰেটেজি আমাৰ হ'ল যে আমি অসম একৰ্ডকো লাগি কৰিব লাগে তো এইসব কথা থাকাৰ পিছত আমাৰ ভিতৰত এনেকুৱা ভুল বুজাবুজি হ'ব নালাগে বা বহুত জলদি কৰি পাৱাৰত যোৱাৰ কাৰণে আমি বোলে আজমল সাহেবক বেয়া ক'লেই আমাৰ কিছু ভোট বাঢ়ি যাব এইটো এনেকুৱা নহ'ব এইটো যদি হয় যদি সকলৰ আজি আশা থাকে মাত্ৰ 2টা বা 3টা চিট পাব সেই টাইমত হ'ব পাৰে 5টা 6টা খাট্টা লৈকে পাই যাব হ'ব পাৰে কিছু বেছিও পাই যাব পাৰে মানে উইথ এলায়েন্স অৰ উইথ এলায়েন্স লাগে ইণ্টাৰনেলি আপোনাৰ ইণ্টাৰনেলি এলায়েন্স লাগে ইণ্টাৰনেলি আমাৰ লগত বুজাবুজি কৰি লওক বোলে ঠিক আছে আমি মাইনৰিটি এৰিয়াত এইটো টাৰ্গেট নলওঁ আৰু ইমান চিটত আপোনালোকে আমাৰ সাহায্য কৰিব আমি কৰি দিম এটা কুৱেশ্যন মই এটা বিৰতি ল'ম বিৰতিৰ আগতে এটা মই প্ৰশ্ন সুধিছোঁ যে অজিত ভূঞা ডাঙৰীয়াই কৈছে যে অখিল গগৈৰ বিৰুদ্ধে আমি প্ৰাৰ্থী নিদিওঁ মানে নিদিয়াৰ এটা প্ৰস্তাৱ ল'বলৈ তেওঁ তেখেতৰ ডিচিজন এইটো আমাৰ ডিচিজন আপোনাৰ সেইটো আমাৰ সেম ডিচিজন হয় মই এইখিনিতে এটা বিৰতি ল'ব বিচাৰিছোঁ দৃষ্টিপাতত আৰু বহু প্ৰশ্ন আছে আজমল ডাঙৰীয়াৰ সন্মুখত সেইখিনি মই লৈ আহিম কিন্তু তাৰ পূৰ্বে এটা চমু বিৰতি কণ্টেক্ট বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ DY365 দৃষ্টিপাত অনুষ্ঠানৰ মাজলৈ আজমল ডাঙৰীয়া এটা কথা চাওক যে কংগ্ৰেছ বা আপোনাৰ দলৰ কংগ্ৰেছ আৰু বা আপোনাৰ দলৰ এই যিটো মিত্ৰতা হ'ল কংগ্ৰেছৰ সৈতে বহু নেতাকৰ্মীয়ে ইয়াক বৰ সহজভাৱে ল'ব পৰা নাই নেকি মই এইকাৰণে কথাটো কৈছোঁ মাজতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সাম্প্ৰদায়িক মন্তব্য কৰা বুলি আপোনাক সকিয়নি দিলে তাৰপিছত আপোনাৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই কংগ্ৰেছক সকিয়ালে এই ধৰণৰ এটা খুটখাট দলৰ ভিতৰত এতিয়াও চলি আছে নিৰ্বাচনলৈ কিন্তু মাত্ৰ এমাহহে আছে চাওক আপুনি যদি দেখে এটা সৰু যদি একটা ফ্যামিলি থাকে 5 জন ভাই ককাই থাকে তে মতভেদ থাকাটো স্বাভাৱিক এটা থাকিবই আর যত পঢ়া লেখা মানুহ আছে জ্ঞানী মানুহ থাকিব যদি বিলকুল অজ্ঞান মানুহ থাকে হ্যাঁ তে ইলিটাৰেট পিপল যদি থাকে সেইসকলে আপুনি যেনেকুৱা ক'ব মানি ল'ব বুঝলে এইটো যেটো হৈছে মোৰ প্ৰদ্যুৎ বৰদলৈ মোৰ বহুত ভাল ফ্ৰেণ্ড আৰু ইনফেক্ট আপোনালোকে জানে যে তেখেতক নগাঁৱৰ পৰা আমি জিকাই আনাৰ কাৰণে আমি কিমান কষ্ট কৰিছোঁ কোনো এটা মাতে হ'ব পাৰে তেখেতৰ ভুল ধাৰণা হৈছে বা ভুল বুজাবুজি হৈ গৈছে এই আমাক খুটিব লাগিছিল
মোৰ বন্ধু হিচাপে সৰু ভাই হিচাপে মোক সুধিব লাগিছিল মোকো সোধা নাই আমাৰ পাৰ্টিৰ ভিতৰত কোনো মানুহ সোধা নাই টেলিভিশ্যনত দি দিলে সেই সেম কামটো আমাৰ হাজী আমিনুলে কৰিছে হাজী আমিনুলৰ পৰা আমি একশ্যন লৈছোঁ চকজ নোটিছ দিছোঁ বোলে কংগ্ৰেছে এইটো কৰা নাই মোৰ আশা আছে ইসকলে এইটো চেষ্টা কৰিব ভুল বুজাবুজি থাকিবই লাষ্টলৈকে যেতিয়া যদি ফাইনেল ছিগনেচাৰ হৈ যাব তাৰপিছত মোৰ আশা আছে বোলে কোনো মানুহে একদম গ্ৰাছ ৰুটত না কোনো কংগ্ৰেছী না কোনো লিডাৰ না UDFৰ না কংগ্ৰেছৰ কোনো মানুহে এইটোৰ বিৰুদ্ধে কৰিব নোৱাৰিব কংগ্ৰেছৰ বহু নেতাকৰ্মী এতিয়াও আতংকিত হৈছে যে আপোনাৰ দলৰ মিত্ৰতাই উজনিত তেওঁলোকৰ ক্ষতি কৰিব উজনিত কংগ্ৰেছ দলক ক্ষতি কৰিব পাৰে নেকি আপোনাৰ মিত্ৰতা আপুনি কি ধৰণে অবজাৰ্ভ কৰিছে মোৰ হিচাপে আল্টিমেটলি কিছু মানুহ হয় কি চিন্তা কৰে ব্যক্তিগত চিন্তা এই সিটত এনেকুৱা যদি হয় মোৰ ক্ষতি হৈ যাব মই MLA হোৱাৰ চান্স আছিল পাৰ্চনেল লছ সেইটো লৈ ইসকলে ভিতৰে মাতামাতি কৰে এইটোতো থাকিবই কিছু না কিছু আমাৰো লছ হ'ব কিছু না কিছু ইসকলৰ লছ হ'ব আৰু এই লছটো দুইটাই লছ মিলাই আল্টিমেটলি গৈ এইটো প্লাছ হৈ যাব প্লাছ হোৱাৰ কাৰণে ইসকলে যে পাৰ্চনেল লছ কৰি আছে এইটো মোৰ হিচাপে পাহৰিব লাগে এতিয়া নতুন এটা যুগ আহি আছে ইসকল আমাৰ লগত একলগে চুপচাপ হৈ ডাঙৰসকলৰ যে ডিচিশ্যন আছে এইটোক আদৰণি জনাই ইসকলে আগবাঢ়ক ইসকলৰ লাভ হ'ব আল্টিমেটলি এতিয়া এটা কথা আহক আপুনি এই মুহূৰ্তত আপোনালোকৰ যিটো মহাজোঁট গঠন হৈছে তাত 6টা দলে অংশ লৈছে তাৰ ভিতৰত মূল দল কংগ্ৰেছ আৰু AIUDF আৰু বাকী থাকিল বাওমৰ্চাৰ কেইবাটাও সমষ্টিত বাওমৰ্চাৰ এটা গণভিত্তি আছে কিন্তু কথাটো হৈছে যে আঞ্চলিক গণমৰ্চাৰ যিটো অজিত ভূঞাৰ দল সেইটোৰ সৈতে আপোনালোকে এটা মিত্ৰতা কৰিছে আৰু তেওঁলোকে এই মুহূৰ্তত প্ৰায় 10টা সমষ্টি দাবী কৰাৰ এটা ইংগিত দিছে তেওঁলোকৰ কি গণভিত্তি আছে ক'ত কি গণভিত্তি আছে সেইটো দাবী কিমান দূৰ গ্ৰহণযোগ্য হ'ব গণভিত্তি কাৰ কি আছে না আছে সেইটো আমি এতিয়া চাব নালাগে এইটো চাব লাগে যে এটা মহাগঠবন্ধন হৈছে কংগ্ৰেছৰ গণভিত্তি আছে UDFৰ গণভিত্তি আছে CPI CPM CPML সেইসকলৰ কিছু না কিছু এটা গণভিত্তি আছে ডাঙৰ নাৱত আপুনি যেতিয়া উঠি যায় আপুনি অকলে যদি থাকে সিঙ্গল থাকিলেও নাওটো আল্টিমেটলি গৈ ডেষ্টিনেশ্যনত গৈ পাই যাব মানুহৰ এটা আশা থাকে সেইটোৰ কাৰণে অজিত ভূঞাৰ দলটোৱে এটা দুইটা সিটৰ ওপৰত সিসকলৰ আশা আছে কিমান খুদিব খুদি এইটো আলক জিনিস আমিও খুদি আছো কংগ্ৰেছৰ পৰা কংগ্ৰেছে আমাৰ পৰা খুদি আছে আল্টিমেটলি এৰা ধৰাৰ ভিতৰত এটা ঠিক হৈ যাব সেইটো অজিত ভূঞা চাবৰ এই মামলাটো 10টা ক'লে 10টাত থাকিব নোৱাৰিব আল্টিমেটলি সিসকলেও কম্প্ৰমাইজ কৰিব লাগিব সেক্ৰিফাইস কৰিব লাগিব এটা ধৰাৰ ভিতৰত আহিব লাগিব যদি বিৰোধী এই যিটো মিত্ৰজোঁট এই যিটো মহাজোঁট সেই মহাজোঁটে চৰকাৰ গঠন কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আপোনাৰ স্থিতি কি হ'ব চাওক মুখ্যমন্ত্ৰীৰ ডিসিশন ইজিলৈকে তো আহাই নাই আৰু মোৰ হিচাপে লাষ্টলৈকে নাহে কি কংগ্ৰেছে কোনোদিন মুখ্যমন্ত্ৰী আগৰ পৰা নাপাতে কিন্তু বিজেপিয়ে শেহতীয়াকৈ সেই ষ্ট্ৰেটেজিটো সলনি কৰিছে বিজেপিয়ে সদায় মুখ্যমন্ত্ৰী সন্মুখত ৰাখি পেলাই ফাইট কৰে ঠিক আছে বিজেপিৰ এইবাৰ দুইজন চিফ মিনিষ্টাৰ কেণ্ডিডেট আমাৰ এজনো নাই আমি বেছি নকওঁ আমাৰ এজনো নাই জিকাৰ পিছত নম্বৰ 1 পাৰ্টি যি হ'ব যদি পাৱাৰৰ যোৱাৰ যেটো হ'ব ইনশাআল্লাহ এইবাৰ পাৱাৰৰ প্ৰচাৰ আমাৰ এটা লাইন আমি পাই যাম সেই টাইমত ডাঙৰ পাৰ্টি যেটো হ'ব তাৰ ক্লেইম কৰাৰ হক থাকিব যে আমাৰ চিফ মিনিষ্টাৰ হ'ব লাগে বাকি সবে এইটো যুক্তিৰ খাতিৰত ধৰি ললো AIUDF ডাঙৰ পাৰ্টি হ'ল AIUDF এটা বা দুটা সিট বেছি হ'ল তেতিয়া আপোনালোকৰ দলৰ পৰা যদি মুখ্যমন্ত্ৰীৰ প্ৰসংগ আহে এই টাইমত প্ৰশ্ন যেটো আহিব আমি সৰু পাৰ্টি আমি মানি চলি আছো কংগ্ৰেছে ৰাজত্ব কৰিছে 70 বছৰ পৰা কৰিছে তেতিয়াও কংগ্ৰেছক বিগ ব্ৰাদাৰ হিচাপে নহয় বিগ ফ্ৰেণ্ড বা বিগ এলাই হিচাপে আমি সকলক প্ৰস্তাৱ কৰিম বুলি আপোনালোকে যাওক আমাৰ কোনো এক্সপেৰিয়েন্স নাই আমাৰ ভিতৰত কোনো এজন মানুহ নাই যে এটাও মিনিষ্ট্ৰী চলাইছে আপোনালোকে 3-4টা কেবিনেট মিনিষ্টাৰ চলাইছে জানা আছে আমাৰ এক্সপেৰিয়েন্স আছে আপোনালোকে আগে দিয়ক আমি আপোনাৰ লগত আছো ঠিক আছে এটা আজমল সাহেব এটা বেলেগ প্ৰসংগলৈ আহো বহুতে বহু সময়ত কয় বিজেপিৰ প্ৰতি আপোনাৰ বহু ক্ষেত্ৰত স্থিতি নৰম কেতিয়াবা আপোনাক বিজেপিৰ এজেন্ট বুলিও কয় বহু লোকে বা ৰাজনৈতিকভাৱে বাহ্যিক দৃষ্টিত আপুনি বিজেপিৰ প্ৰতি কঠোৰ হ'লেও ব্যৱসায়িক সাম্ৰাজ্যখনৰ ক্ষেত্ৰত আপুনি বিজেপিক ক্ষুণ্ণ কৰিব নোৱাৰে না একদম মিছা 100% মিছা মোৰ প্ৰব্লেম মই আপোনাক চ্যালেঞ্জ কৰি আছো আজি আপুনি চ্যালেঞ্জটো গ্ৰহণ কৰক যে বিজেপি পাৱাৰত দিল্লীৰ আহাৰ পৰা আজি 6-7 বছৰ হৈ আছে এইগুলো
আপুনি হিষ্ট্ৰীটো চাওক আমাৰ গোটেই ৱৰ্ল্ডত 225 আউটলেট আমাৰ আছে বিজনেছৰ 99% বাহিৰত আছে তাত বিজেপিৰ কোনো পাৱাৰ নাই অসমত মাত্ৰ দুইটাই আছে এয়াৰপোৰ্টত আজিলৈকে বাৰ বাৰ সকলে ক্লেইম দেখি তাজমহল সাহেবে বিজনেছৰ কাৰণে কম্প্ৰমাইজ কৰি আছে অসমৰ এয়াৰপোৰ্টত জাগাই নাই ক'ত তাজমহলে আৰু এটাৰ শ্ব'ৰুম দিব আজমলে দিলে আজমলৰ কেপাচিটি হিচাপে দিব ডাঙৰ একটা মতলব বানাইল এটা ড্ৰয়িং আছে সেই এইটো লৈ আমি যদি ইয়াত দিওঁতে জাগাই নাই অল ইণ্ডিয়া লেভেলে মই আপোনাক চেলেঞ্জ কৰি আছোঁ ইণ্টাৰনেটত যাওক আজি উইদিন 10 মিনিটছ আপুনি ওলাই ল'ব কোন কোন এয়াৰপোৰ্টত আজমলৰ কোনো জেগাত কোনো এটা শ্ব'ৰুম আছে নেকি নাই কি কম্প্ৰমাইজ কৰিছোঁ কিয়ৰ ভয় খাই আছোঁ আমি এটা ভুৱা প্ৰচাৰ হিসকলে কৰি আছে বিদেশৰ পৰা যেটো আপোনালে পইচা আহে বা যেটো বিদেশৰ পৰা আপোনাৰ ব্যৱসায়ৰ ধন আহে সেই ধৰণৰ বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত কিবা এইটো চাওক এইটোতো এইবাৰ মোৰ আজমল ফাউণ্ডেশ্যনৰ ওপৰত কিমান জবৰদস্ত হামলা কোনে কৰিছে আপোনালোকে জানে মই কৰোঁ মই জানো আমি ক'ব নালাগে মৰকজৰ ওপৰত আমাৰ কৰিছে FCRৰ ওপৰত কৰিছে এতিমখানাৰ ওপৰত কৰিছে বাকি সব প্ৰতিষ্ঠানটো আমাৰ চলি আছে বাকি কি চলি আছে এইসকলে বেছি জানে মই কিছু কম জানো বলে আজিলৈকে বন্ধ এটাও কৰিব পৰা নাই আমি স্মুথলি অলপ 2-3 মাহৰ কাৰণে এটা গেপ আহিছিল লাগিছিল এনেকুৱাকে অলপ বন্ধ কৰি দিব নেকি একো হোৱা নাই আমাৰ বিজনেছটো যেনেকুৱা আছিল নট বিজনেছ আমাৰ চেৰিটি বিজনেছ এইটো আছিল একদম স্বাভাৱিক হিচাপে চলি আছে আৰু এইটো 100% মিছা ভুৱা 100% আমি যে প্ৰাইভেটলি প্ৰাইম মিনিষ্টাৰৰ ওচৰত 7 বছৰৰ ভিতৰত মই মাত্ৰ 2 বাৰ গৈছোঁ হোম মিনিষ্টাৰৰ লগত মই আজিকালি এতিয়ালৈকে আমনে সামনে 5 মিনিটৰ কাৰণে কেতিয়াও মই বহা নাই ৰাজনৈতিক প্ৰসংগটোলৈ যদি আহোঁ কংগ্ৰেছৰ সৈতে আপোনাৰ মিত্ৰতাই নিঃসন্দেহে আপোনাৰ দলক যথেষ্ট লাভান্বিত কৰিব আৰু একে সময়তে এইটো কথাও সঁচা যে কংগ্ৰেছৰ কিছু ক্ষতি কৰিব আৰু শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটটো যদি চাওঁ আপোনাৰ দল AIDF শক্তিশালী হৈ যোৱা মানে বিজেপি লাভান্বিত নহ'ব জানো না মোৰ হিচাপে যদি আমি অকলে আগবাঢ়িলে হয় তে ভোট পলাৰাইজেশ্যন সেকেন্ড সাইডে হ'ব সেইটো আছিল বোলে হৈ যাব কিন্তু এতিয়া যেতিয়া আমি 6টা পাৰ্টি আৰু ইতিমধ্যে আপোনালোকে খবৰ পাব 8-10 দিনৰ ভিতৰত আৰু 2টা পাৰ্টি আমাৰ লগত ভিতৰত যোগাযোগ চলি আছে আৰু এইটো শুনাৰ পিছত আপোনালোকে অলপ আশ্চৰ্য হৈ যাব পাৰে মানে সেইসকলে আহি আছে যেতিয়া আমি সব পাৰ্টি মিলি বাকি সব ধৰ্ম জাতিৰ মানুহক লৈ আমি যেতিয়া আগে বাঢ়িম সেইসকলে বহুত বেছি যে লাভ কৰিব এইটো মোৰ হিচাপে বুজা নহ'ব আমি লাভৱান হ'ম কংগ্ৰেছ লাভৱান হ'ব আমাৰ মহাগঠবন্ধন লাভৱান হিমন্ত বিশ্ব শৰ্মাই আপোনাক ইমান কঠোৰভাৱে কিয় সমালোচনা কৰে কিয় আপোনাৰ নাম লৈ আপোনাৰ নাম কৈ বাৰে বাৰে আতংকিত কৰিব বিচাৰে মানে মই কৈ আছোঁ যে সেইসকলৰ এইবাৰ কোনো এজেণ্ডা নাই যিমান এজেণ্ডা মোদী সাহেবে দিছিল যিমান এজেণ্ডা অমিত শ্বাহ সাহেবে দিছিল যিমান এজেণ্ডা আমাৰ সৰ্বানন্দ সোণোৱাল সাহেবে দিছিল যোৱাবাৰ প্ৰমিছ কৰিছিল হেমন্ত বিশ্ব শৰ্মাই ডান্স কৰি কৰি গান কৰি কৰি নাচ নাচিলে যিমান দিছে প্ৰস্তাৱ দিছিল বোলে আমি এইটো দিম এইটো কৰিম হ'ল ৰহিম হোৱা নাই একবাৰ ঠিক আছে মই দৃষ্টিপাতত এইখিনিতে পুনৰ ল'ব খুজিছোঁ এক চমু বিৰতিৰ পিছত আৰু কিছু কথা সুধিবলগীয়া আছে আৰু কিছু প্ৰশ্ন কৰিবলগীয়া আছে আজমল ডাঙৰীয়া কিন্তু তাৰ পূৰ্বে এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ আজমল ডাঙৰীয়া সমাগত যিটো নিৰ্বাচন আপোনাৰ দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মানসিকভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে বা কংগ্ৰেছৰ পৰা আপুনি কিমানখনমান আসন বিচাৰিব মিত্ৰজোঁটৰ পৰা আমি এতিয়ালৈকে 30-32 লৈকে আমি খুজিছোঁ বেছি আমি খোদাই নাই বাকী আমি কৈছোঁ 126 আপোনালোকে খেলক অপেন কৰি দিছোঁ আমি বিহাৰৰ নিচিনা ইয়াত হ'বলৈ আমি নিদিওঁ মই সেই কথাটোৱে সুধিব বিচাৰিছোঁ কংগ্ৰেছে সদায় কৰে যে বেছি সংখ্যক আসন তেওঁলোকে লৈ লয় কংগ্ৰেছ ডাঙৰ পাৰ্টি সেইসকলৰ সব জায়গাত 20 আছে যদি বাকি সব 126 যদি সিসকল লয় আমাৰ কোনো আপত্তি নাই এইটোৰ ভিতৰতো কিন্তু বিহাৰৰ অভিজ্ঞতা বৰ সুখকৰ নহয় না এইটো বহুত বেয়া হৈছে বেড এক্সপিৰিয়েঞ্চ ইট ৱাজ বেড এক্সপিৰিয়েঞ্চ আৰু এইটোৰ কাৰণে আমি ইয়াত এইটো নকৰোঁ এইটোৰ ভিতৰত যিমানলৈকে যাব লাগে নিচলৈকে নামিব লাগে উই আৰ ৰেডি টু ডু ইট আমি তথাপিও আমি পাৱাৰত যাব লাগে বিজেপিক ইয়াৰ পৰা ৰোধ কৰিব লাগে এতিয়া এটা কথা হ'ল যে বহু সমষ্টিত
আপোনালোকৰ যি ধৰণৰ শক্তি আছে সেই ধৰণে কংগ্ৰেছৰ শক্তি আছে সমান দুইটা দল সমানেই তাত যিটো দলে প্ৰাৰ্থিত্ব দিব পাৰে যিটোৱে প্ৰাৰ্থিত্ব নাপায় সেই দলটোক আপোনালোকে কি ধৰণে সেই নেতাজনক কি ধৰণে কনভিন্স কৰিব সেইজনকেতো ভাৰতীয় জনতা পাৰ্টিয়ে টাৰ্গেট কৰিব যিটো আগতে দেখা গৈছিল টাৰ্গেট কৰি তেওঁক ইণ্ডিপেণ্ডেণ্ট খেলাব বা বেলেগ ধৰণে কৰিব সেইটোৱে বিভাজনতা আনিব সব এইটো ডিপেণ্ড কৰে কোন পাৰ্টি পাৱাৰত যাব ভিতৰুৱা এটা এছ'চিয়েশ্যন পলিটিচিয়ানসকলৰ থাকে এম এল এসকলৰ থাকে যে আল্টিমেটলি মহাগঠবন্ধন পাৱাৰত আহি আছে আমাৰ মানুহৰ ভিতৰত বিক্ষোভ যিটো আছে এইটো কম হৈ যাব মিনিমাইজ হৈ যাব আৰু যদি সেইসকলে এটা আন্দাজ পাই যায় বোলে না বিজেপি এগেইন পাৱাৰত আহি আছে তে ইণ্ডিপেণ্ডেণ্ট উঠি যে কোনো লাইনে এম এল এ হৈ বিজেপিৰ বগলত যোৱাৰ সেইসকলে চেষ্টা কৰিব এইটো 1% আমাৰ যিটো ৰিস্ক আছে এইটোতো আপুনি ল'ব লাগিব আমিও ল'ব লাগিব আপোনাৰ ক্ষেত্ৰত ৰিস্কটো সদায় বেছি হয় কাৰণ আপুনি ৰাজ্যসভাৰ দুটা নিৰ্বাচনত দেখিলে আপুনি নিজৰ দলৰ বিধায়ককে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নাই সেইটো এনেকুৱা নহয় সেই টাইমত আমি ক'ব নালাগে আজি সেই টাইমত আমাৰ লগত যি কৰিছে কোনে কৰিছে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাবে কৰিছে সেইটো তেওঁ তেখেত কংগ্ৰেছত আছিল তেখেত ক্ৰেডিট আমি ইমান পইচা দিব পৰা নাই মানুহ যেতিয়া 5 বছৰ পুৰা হৈ যায় আপুনি চাওক আজি আমাৰ ভিতৰত যোৱাবাৰ তকৰিবান 6জন এম.এল.এ আমি ৰিপিট কৰা নাই সেই মানুহবিলাকে ভিতৰে গম পাই যায় বোলে মই ফেইলিয়াৰ এম.এল.এ হৈছোঁ মই 5 বছৰ যে কোনো লাইনে পুৰা হৈছে মই টিকটো নাপাওঁ মই জিকিব নোৱাৰোঁ এইটো সকলে ধাৰে কৰি যায় যেতিয়া সকলে বুজি পায় বোলে আমি নেক্সট টাইম ৰিপিট নহ'ম তে 1 কোটি পাওক 2 কোটি পাওক 3 कोटी पाक जिमान पैसा पाए जितना भी भागते चोर का लंगोटी सही जितना मिल जाए ले लो और भागो यहाँ से तो সেইটো কিছু বানপান পहिले এটা কথা চাওক আপুনি আমাৰ দলৰ পৰা মানুহ গৈছে আনোৱাৰৰ লোক গৈছে ৰহিম খান গৈছে আমাৰ আতাউৰ ৰহমান মজৰ ভূঞা গৈছে আৰু বহুত মানুহ সেই মানুহবিলাকৰ সমাজৰ ভিতৰত আজি পলিটিক্যাল কি ইমেজ আছে সেইটো আপোনালোকে চিন্তা কৰক তিনিটা কাৰ্যকাল আপুনি সাংসদ মই যদি আপোনাক কওঁ যে তিনিটা কাৰ্যকালত বদৰুদ্দিন আজমলে অসমৰ বাবে কি কৰিলে আপোনাৰ মানে আপোনাৰ 5টা কাম অসমক দিয়া অসমৰ বাবে কৰা মোৰ লাইফ এচিভমেণ্টৰ ভিতৰত যেতিয়া আপুনি সুধিছে মই কাগজ ৰাখিছোঁ আপোনাক দি দিম যে ধুবুৰী ফুলবাৰীৰ কাৰণে পিছে পৰি গৈছিলোঁ যে এইটো মোৰ লাইফ এচিভমেণ্ট সবচে ডাঙৰ প্ৰজেক্ট হ'ব মোৰ লাইফৰ আৰু ইমান ডাঙৰ প্ৰজেক্ট মই কাম আৰু কৰিব পাৰিম বুলি মোৰ আশা নাই তথাপিও মই 38 লেটাৰ্ছ মনমোহন সিংজীৰ পৰা সোনিয়া গান্ধীৰ পৰা মই আৰম্ভ কৰিছোঁ ভেট কৰিছোঁ বৰসাত এভৰি ইয়াৰ কমচে কম 3 4 বাৰ কৰি মই ভেট কৰিছোঁ আৰু সব ফটো আছে মোৰ ইয়াত মই গৈছোঁ মেমৰেণ্ডাম দিছোঁ এইসকলক মনমোহন সিংজীয়ে প্ৰজেক্টটো পাছ কৰিছে একেলগে ইকুৱেলি মনমোহন সিংজীক যদি মই ধন্যবাদ দিওঁ সোনিয়া গান্ধীজীক মই ধন্যবাদ দিওঁ আমি মোদীজীকো ধন্যবাদ দিব লাগিব মোদীজী অহাৰ পিছত মই তেখেতৰ লগত ভেট কৰিছোঁ মেমৰেণ্ডাম দিছোঁ তাৰপিছত তেখেতে যি কামটো আটকাইল আছিল এইটো গো হেড সিগনেল দিছে আৰু হোৱাৰ কাৰণে আজি এইটো বাস্তৱিক হৈছে এইটোৰ কাৰণে সৰ্বানন্দ সোণোৱালকো এজ এ চিফ মিনিষ্টাৰ তেখেতে এইটো গ্ৰীণ সিগনেল দিব লাগিছে বা যিমান ইয়াৰ প্ৰব্লেম আছিল এইটোত সৰ্বানন্দ সোণোৱাল চাহেবেও ডাঙৰ এটা ৰোল আদা কৰিছে আৰু সেইদিনা আমাৰ মিনিষ্টাৰেও কৈছে তো এইটো মোৰ হ'ল লাইফ এচিভমেণ্ট মই 38 টাইম লেটাৰ লিখিছোঁ 16 নম্বৰ মই স্পীচ দিছোঁ কোনো পাৰ্লিমেণ্ট নাই য'ত মই কমচে কম একবাৰ এইটো উল্লেখ কৰা নাই যে ধুবুৰী ফুলবাৰী বুলি ৰেকৰ্ডিং আছে আমি দিছোঁ তাৰপিছত 9 বাৰ কমচে কম মই পাৰ্লিমেণ্টৰ ষ্টাৰ কুৱেশ্যন দিছোঁ ষ্টাৰ কুৱেশ্যন যিটো আপুনি লাগে এইটো মজাটো জানে তো এইসব কৰাৰ পিছত মোৰ কণ্টিনিউছলি এফৰ্ট লগাৰ কাৰণে এই প্ৰজেক্টটো পাছ হৈছে আৰু মই আজি বহুতেই আনন্দিত নিজক মই আনন্দিত ভাবোঁ বোলে আমাৰ ইমান ডাঙৰ এটা কাম আছিল এইটো হ'ল দ্বিতীয় কথা মই কৈছিলোঁ ৰূপসী এয়াৰপৰ্ট আমি খুলিম বন্ধ আছিল 50 বছৰ আগত ভাৰতৰ স্বাধীনতাৰ আগত যে লাষ্ট এয়াৰপৰ্ট যিটো আছিল আমাৰ মিলিটাৰী আহাৰ কাৰণে এইটো আছিল ৰূপসী এয়াৰপৰ্ট বন্ধ আছিল 50 বছৰ বেছি হৈছিল বন্ধ হোৱাৰ কাৰণে পানীৰ জাহাজ ঘাট আপোনালোকে জানে আজাদীৰ আগত আমাৰ ধুবুৰীৰ পৰা এটা ৰাস্তা আছিল বেংকক থাইলেণ্ড মালয়েছিয়া ইণ্ডোনেছিয়া আৰু বাংলাদেশ লৈকে বিজনেছ লাইন এইটো লাইন চালু আছিল
এইটোও বন্ধ আছিল মই এইটোৰ কাৰণে 33 কোটি টকাৰ এটা প্ৰজেক্ট আনি এই কামটো আৰম্ভ হৈছে এইসব কাম উল্লেখনীয় আছে এইটো আমি তাত কৰিছোঁ আৰু আমাৰ কৰাৰ ইচ্ছা আছে আজমল ইউনিভাৰ্চিটি মই ৱাদা কৰিছিলোঁ ধুবুৰীত আজমল ইউনিভাৰ্চিটি দিম মই 250 বিঘা জমিনো একুৱায়াৰ কৰিছোঁ যে লাইনেই হওক মই মোৰ ব্যৱস্থা কৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ আজমল ইউনিভাৰ্চিটি এটা সজাই থ'ব এটা আমাৰ ধুবুৰীত মই প্ৰমিছ কৰিছিলোঁ এইসব ডাঙৰ ডাঙৰ আমাৰ কাম যেটো মই প্ৰমিছ কৰিছিলোঁ মই এইটোৰ ওপৰত কামত আছোঁ মই অনুষ্ঠান প্ৰায় সামৰিব লাগিব মোৰ দুটা কোৱেশ্যন আছে আপোনাৰ প্ৰতি বাৰে বাৰে আপোনাক অসমীয়াৰ শত্ৰুৰূপে বিভিন্ন পক্ষই প্ৰজেক্ট কৰে আৰু আপোনাৰ জন্ম হোজাইত আপোনাৰ অসমৰ পৰা ব্যৱসায় আছে আপোনাৰ পিতৃপুৰুষ অসমৰ তেনে ক্ষেত্ৰত বাৰে বাৰে যেতিয়া আপোনাক অসমীয়াৰ শত্ৰু হিচাপে একাংশই প্ৰজেক্ট কৰিব বিচাৰে বা আপোনাক পৰিচয় কৰাই দিব বিচাৰে তেতিয়া আপোনাৰ কি অনুভৱ হয় ব্যক্তিগতভাৱে পাৰ্সোনালি হাৰ্ট হয় নে নহয় নাই নাই একো নহয় মইতো ঘৰত বহি হাঁহো বোলে এই যে মানুহজনে অনলি ওৱান মেন এজন মানুহ কৰিছে গোটেই অসমীয়া সমাজতো কৰা নাই কিন্তু তেওঁ এটা পৰিৱেশ সৃষ্টি কৰি দিছে পৰিৱেশ যিমানেই সৃষ্টি কৰক অসমীয়া মানুহসকলে হোৱাটছআপত আমাৰ ছ'চিয়েল মিডিয়াত আজিকালি আজি 1-2 বছৰৰ পৰা আপুনি যদি চায় যিদিনাৰ পৰা সেই মানুহজনে এটেক কৰা আৰম্ভ কৰিছে মোক বিলিয়ন সজাব আৰম্ভ কৰিছে হাজাৰ হাজাৰ হিন্দু ভাইসকলে মোৰ ফেভাৰতো লিখি আছে আৰু ভাল ভাল কমেণ্ট দি আছে এইসকলে জানে আজমল ফাউণ্ডেশ্যনৰ থ্ৰুৱে আজমল চাহে কি কৰি আছে এতিমখানা হিচাপে কি কৰি আছে হস্পিটেলৰ থ্ৰুৱে কিমান লাখ 40 লাখ মানুহ 25 বছৰৰ ভিতৰত আমি 100% ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্ট দিছোঁ তাত ইমান মুছলমান মানুহ নাই যিমান 100% মুছলমানক দি দিলে আমি কৰি ল'ব পাৰোঁ নহয় হিন্দু ভাইসকল আছে কাৰ্বি আছে মণিপুৰী আছে ডিমাচা আছে আৰু বহুত মানুহ আছে চবক আমি দিছোঁ এইটোৰ কাৰণে অনলি ওৱান মেন এজন মানুহে প্ৰচাৰ চলাই আছে আৰু আমি আমাৰ যিমান ভাল আমি কাম কৰি আছোঁ যিমানহি মোক কয় যিমানেই গালি পাৰে যি গালি পাৰিব মানুহে একদিন হ'ব আল্টিমেটলি মানুহে সেই মানুহজনকো ভিলেন ভাবিব মোক ভাবে এতিয়া গোটেই কথাটো হৈছে যে আপোনাৰ দলটোৰ জন্মৰ ইতিহাস IMDT যেতিয়া বাতিল হ'ল আৰু IMDTয়ে অসমৰ মানুহৰ মনত কি এটা ক্ৰিয়া কৰিছিল সেইটো আমি সকলোৱে জানো IMDT বাতিল হোৱাৰ পিছত যেতিয়া আপোনাৰ দলটোৰ সৃষ্টি হ'ল সেই প্ৰসংগটোক এতিয়াও এই ধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজলৈ যায় যে আপুনি IMDT খাৰিজৰ ফলত সৃষ্টি হোৱা আপোনাৰ দলটোৱে কেতিয়াও অসম আৰু অসমীয়াৰ বন্ধু হ'ব নোৱাৰে বা সেই দলৰ নেতাজন অসম আৰু অসমীয়াৰ বন্ধু হ'ব নোৱাৰে আজিৰ দিনটোত আপুনি কি ক'ব না চাওক আমাৰ দলৰ প্ৰতিষ্ঠা হোৱাত ফাউণ্ডেশ্যনত যেতিয়া আমি প্ৰগ্ৰাম কৰিছোঁ এইটো ডেট ৱাইজ যদি আপুনি চায় আমাৰ দলটো 3-4 মাহ আগত দল আমাৰ জন্ম হৈছে IMDT বাতিল হোৱাৰ IMDT বাতিল তাৰপিছত গৈ IMDT হৈছে IMDT বাতিল হোৱাৰ ওপৰত আমাৰ দলৰ ৰেকৰ্ডত আপোনালোকৰ ৰেকৰ্ডত চব আছে আপোনালোকে কোনো এটা প্ৰগ্ৰাম আমি IMDTৰ পক্ষে কৰিছোঁ এইটো আপোনালোকে দেখাব নোৱাৰিব কিয় বাতিল হ'ল আমি এইটো NRCৰ কাৰণে আমি কৈ আছোঁ সুপ্ৰিম কোৰ্টত ডি বৰ্ডাৰৰ কাৰণে আমি কৈ আছোঁ সুপ্ৰিম কোৰ্ট কাৰ বিৰুদ্ধে আমি কৈ আছোঁ বোলে IMDTৰ বিৰুদ্ধে আজিলৈকে আমি কোনো এটা কেছ অভিযোগ কৰা নাই আমি কোনোদিন এটা মোৰ কোনো এটা ভাষণো আপুনি কোনো নোৱাৰিব আৰু যে আমি কোনো ডাঙৰ প্ৰটেষ্ট কৰিছোঁ গোটেই অসম বন্ধ কৰিছোঁ যে হিচাপে মানুহ একালে কৰে আমাৰ UDFৰ কোনো এটা হিষ্ট্ৰী আপুনি দেখক মতলব আমাৰ দলটো গঠন হোৱাৰ লগত IMDTৰ কোনো কানেকশ্যন নাই ধন্যবাদ জনাইছোঁ আজমল ডাঙৰীয়া এই ব্যস্ততাৰ মাজত ৰাজনৈতিক ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে আৰু আপোনাৰ ৰাজনৈতিক জীৱনৰ বাবে মই আমাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ সামৰিব বিচাৰিছোঁ দৃষ্টিপাত ধন্যবাদ